ভিডিঅ'টো শাওণ মাহৰ দ্বিতীয়টো সোমবাৰৰ দিনাৰ বাবাৰ থানতে শৰাইভাগ দিছোঁ খুৰাহঁতৰ আৰু আমি মিলি। তাতে বোৱাৰীকেইজনীয়ে প্ৰসাদ ধুলে, আহি পেলাই বাবাৰ থানত প্ৰসাদ আগবঢ়াই দি চাকি বন্তি জ্বলাই পেলাই আৰু প্ৰাৰ্থনা গাই সেৱা ল'লোঁ। ওচৰৰে গোপিনী দুগৰাকীমানকো মাতিছিলোঁ, চবেই সেৱা লৈ এতিয়া প্ৰসাদৰ শৰাইখন খুৰাহঁতৰ ঘৰলৈ আনি তাতে ভগাই মেলি দিব আৰু ইমান গৰম পৰিছে, ফেনৰ তলতে বহি পেলাই প্ৰসাদ খালোঁ। এতিয়া ঘৰলৈ আহিছোঁ আৰু ভাত বনাবই হ'ল। সঞ্জুৱে কৈছে হোৱাইট ডিমৰ কাৰী অকণ বনাই দিয়া, তাতে গাখীৰ এগিলাচতে লং ইলাচি, ডালচেনি, পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়াখিনি বইল কৰি ল'লোঁ আৰু এইখিনি ঠাণ্ডা কৰি লৈ কাজু কেইটামান দিলোঁ, এইখিনি পেষ্ট এটা কৰি ল'ম। ডিমে আলুৱেও বইল কৰি ল'লোঁ। ভেন্দি ভাজি অকণ বনাইছোঁ নহৰু পিঁয়াজ নিদিয়াকৈ, আৰু এতিয়া ৰিফাইনতে গোটা জিৰা কেইটামান ফুটাই দি মিক্সিত পিচি লোৱা পেষ্টখিনি ভাজি ল'লোঁ আৰু তাত জিৰা ধনিয়া জোখ অনুযায়ী নিমখ আৰু অকণমান চেনি দি ভাজি ল'লোঁ। আৰু এতিয়া আধা কাপ গাখীৰ আৰু একাপমান পানী দিলোঁ। এইখিনি উতলটো অহাৰ পাছত বইল কৰা ডিম আৰু আলুখিনি দি দিলোঁ। ডিমখিনি অকণ কাচি কাচি দিছোঁ আৰু কচুৰি মেথি আধা চামুচমান দিলোঁ আৰু গোটা কেঁচা জলকীয়া দুটা দিলোঁ আৰু অকণমান জালুক দি 10 মিনিটমান উতলোৱাৰ পাছত হোৱাইট কাৰীটো ৰেডি হ'ল। এনেকৈ হ'লে আমাৰ সঞ্জুৱে খাই ভাল পায়। দুপৰীয়া আৰু নিৰামিষৰ লগতে হোৱাইট কাৰী অকণো বনাই দিলোঁ আৰু বহুত টেষ্টিয়ে হয়। আজিৰ ভিডিঅ'টো ইমানেই, কেনে পালে জনাব। বাই।